সো আজি এটা ভিডিঅ' বনাব লৈছোঁ। এই ভিডিঅ'টো বনোৱাৰ কাৰণ হৈছে যিহেতু সকলোৱে গমেই পায় আমাৰ ক্লাছ 12ৰ এতিয়া যোনটো বৰ্ডৰ এক্সাম হ'ব, ক্লাছ 12ৰ বৰ্ডৰ এক্সামত কি কৰিছে এবাৰ MCQ হ'ব, গম পাইছে 35 মাৰ্কছৰ MCQ হ'ব, ফিজিক্স কেমেষ্ট্ৰি এইবিলাক ছাবজেক্টতো MCQ হ'ব। চ' MCQ এক্সামটোৰ কাৰণে আমি কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব বা আমাৰ ধৰণৰ কেনেকুৱা কনচেপ্ট এনালাইচিছ কৰিব লাগিব। কি হয়, আগতে আমি পঢ়ি গৈছিলোঁ, মুখস্থ কৰি গৈছিলোঁ, মুখস্থ কৰি কিছুমান যোৱাৰ পিছত কিছুমান কমন আহে আৰু যোনবিলাক নোৱাৰোঁ বাদ দি যোৱা হয়। কিন্তু এইবাৰ কি হ'ব, 35 মাৰ্কছৰ যোনটো MCQ আহিব তাত অভাৰঅল কি আহিব, আমাৰ কনচেপ্ট বেছ কুৱেশ্যন কিছুমান থাকিব। কনচেপ্ট বেছ কুৱেশ্যন যিহেতু NEET JEE লেভেলৰ কুৱেশ্যন পেপাৰবোৰ মানে তাৰ লগত সামান্য ৰাখিবলৈ চেষ্টা কৰা হৈছে। যোৱা বছৰৰ পেপাৰখনটো মানে এইবছৰ পৰীক্ষাৰ পেপাৰখনটো দেখিছিলোঁ কিছুমান কুৱেশ্যন গতানুগতিক কুৱেশ্যনতকৈ অকণমান বেলেগ কুৱেশ্যন দেখিছিলোঁ এবাৰ ক্লাছ 12ৰ বৰ্ডৰ পেপাৰখন। বাৰু যি নহওক, আজি আমি টপিকটো লৈছোঁ। আজি আমি টপিকটোৰ মেইন আমাৰ এইমটো হৈছে, এইমটো আমি ডিছকাশ্যন কৰিম যে 35 MCQখিনি আমি কেনেকৈ টাৰ্গেট কৰিব লাগিব। ইচ এণ্ড এভৰি চেপ্টাৰ তাৰ ওপৰত মই লাহে লাহে ভিডিঅ' বনাব বিচাৰি আৰম্ভণি কৰিছোঁ আজিৰ পৰা। সলিউশ্যন চেপ্টাৰটোৰ পৰা আমি অসংখ্য কুৱেশ্যন বনাব পাৰোঁ। প্ৰথম আজি কেইটামান দেখাব বিচাৰিছোঁ আমি সলিউশ্যন চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ MCQ কুৱেশ্যন পাব পাৰোঁ। দেখাত সলিউশ্যন চেপ্টাৰটো নিউমাৰিকেল বেছি আছে, তাৰ লগতে কিন্তু আমি চাব লাগিব তাৰ বিভিন্ন ধৰণৰ কনচেপ্টবোৰ MCQ বোৰ কেনেকৈ আমি এপ্লাই কৰিব লাগিব। চ' টিচাৰ্ছবিলাকো আজিকালি NCERTৰ পৰা আমি বহুত লাইন বাই লাইন কুৱেশ্যন বনাব পাৰোঁ। প্ৰত্যেকটো লাইনৰ পৰাই বিভিন্ন ধৰণৰ MCQ কুৱেশ্যন বনাব পাৰোঁ। NEET JEE পঢ়া ষ্টুডেণ্টে বা গমেই পাইছে কেনেকৈ এপ্ৰ'চ কৰিব লাগে বস্তুবিলাক, ঠিক আছে। চ' আজি সলিউশ্যন চেপ্টাৰৰ পৰা কেইটামান MCQ দেখাব বিচাৰিছোঁ, কেনেকৈ আৰু কি কনচেপ্ট আমি লগাব পাৰিম, ঠিক আছে। আহোঁ, প্ৰথম এটা কুৱেশ্যন দিয়া আছে বৰ্ডখনত, কুৱেশ্যনটো লিখি লৈছিলোঁ। কুৱেশ্যনটো হৈছে ইফ 0.5 molar NaCl, 0.5 molar NaCl, if the temperature is increased from is the temperature is increased from 25 degrees Celsius to 35 degrees Celsius, the molarity of the solution M2 will M2 কিমান হ'ব বুলি কৈছে। আমাৰ অপশ্যন দিয়া আছে 0.5 আছে ইনিশিয়েল, তাৰ ইনিশিয়েল কনচেন্ট্ৰেচন দিয়া আছে 0.5 মোলাৰ, কিমান ডিগ্ৰী আছিলে, ফ্ৰম 25 ডিগ্ৰী চেলচিয়াছ টু 35 ডিগ্ৰী চেলচিয়াছলৈ লৈ গৈছে। আৰু সেই লৈ যাওঁতে ৰিজাল্টেণ্ট যোনটো হ'ব 35 ডিগ্ৰী M2 যোনটো পাম, সেই M2 ভেলুটো কি হ'ব আমাক কৈছে। আমাক এটা আনুমানিক ভেলু উলিয়াব দিয়া নাই, আমাক কৈছে যে 0.5কৈ কম হ'ব নে বেছি হ'ব নে, কম হ'ব বেছি হ'ব নে চেঞ্জ নহ'ব নে কানচেপ্ট ছেকেণ্ড থাৰ্ড অপশ্যন লাষ্ট অপশ্যন, ঠিক আছে। অপশ্যনবোৰ এইবোৰ মই বনাই লৈছোঁ, কিছুমান অপশ্যন এটা আছে। আচ্ছা, ইয়াত আমি কনচেপ্ট কি এপ্লাই কৰিম, কম হ'ব বেছি হ'ব কেনেকৈ এপ্লাই কৰিম। চ' চিম্পল কনচেপ্ট এটা এপ্লাই কৰিব লাগিব। মলাৰিটি ফৰ্মুলাটো, মলাৰিটি হৈছে নাম্বাৰ অফ মোলছ পাৰ লিটাৰ ভলিউম, ঠিক আছে। এতিয়া টেম্পাৰেচাৰ বাঢ়িলে ভলিউমৰ লগত ৰিলেশ্যনটো চাব লাগিব। হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন টেম্পাৰেচাৰ এণ্ড ভলিউম। টেম্পাৰেচাৰ যেতিয়া বাঢ়ি যাব, ভলিউমো আমাৰ কি হৈ যাব, বাঢ়ি যাব। পানীখিনি লেভেলটো বাঢ়ি যাব, মানে টোটেল সলিউশ্যনৰ ভলিউমটো ইনক্ৰিজ হৈ যাব, ঠিক আছে। এইটো বুজি পোৱা হৈছে কথাটো। টেম্পাৰেচাৰ বাঢ়িলে ভলিউম বাঢ়িব লিকুইড সলিউশ্যনটো। চ' যাৰ কাৰণে কি হ'ব, ভলিউম বঢ়াৰ লগে লগে এই মলাৰিটি ফৰ্মুলাটো কি হৈ যাব, ডিনমিনেটৰ পাৰ্টটো যদি বাঢ়ি যায় টোটেল তাৰ আল্টিমেট ভেলুটো কি হৈ যাব, কমি যাব। আমি গমেই পাইছোঁ চিম্পল কথা, 1/2 আছিলে, ছাপ'জ এইটো 1/5 হৈ গ'ল, কি হৈ যাব, কোনটো ভেলু বেছি হৈ যাব, 1/2 ভেলুটো বেছি হৈ ইয়াৰ ভেলু কমি যাব। ডেট মিনছ যে আমি কনক্লুজন কি পইণ্ট ল'ম, কনক্লুজন ল'ম যে য'ত 0.5 আছিলে সেই 0.5ৰ ভেলুটোতকৈ মানে মলাৰিটিটো 0.5তকৈ আৰু নিশ্চয় কমি যাব। চ' M2 will be less than the 0.5. চ' আমাৰ অপশ্যন কোনটো কাৰেক্ট হৈ যাব, এইটোৱে। কোনটো কনচেপ্ট ইউজ কৰিব লাগিব, যে টেম্পাৰেচাৰ দিলে ভলিউম বাঢ়ে আৰু ভলিউম বাঢ়ি যোৱাৰ লগে লগে মলাৰিটি কমি যাব, ঠিক আছে। এইটো কনচেপ্ট আমি বুজাম। নেক্সট কনচেপ্ট আমি চাইছোঁ, মই ষ্টাৰ্টিং কৰিছোঁ লাহে লাহে, যদি দৰকাৰ হয় সময় সুবিধা মিলিলে লাহে লাহে ষ্টাৰ্টিং কৰিম। টপিক ৱাইজ কেনেকুৱা ধৰণৰ আমি MCQ প্ৰিপেয়াৰ কৰিব পাৰোঁ, গোটেইখিনি কৰিবলৈ সময় নহ'ব পাৰে। MCQ প্লাছ কিছুমান সলিউশ্যন চেপ্টাৰৰ কোনবিলাক নিউমাৰিকেলছ আমি শ্বৰ্টকাট ট্ৰিক বা
স্পেচিফিক কিছুমান নলেজৰ জৰিয়তে কৰিব পাৰিম, সেইখিনি ডিছকাছ কৰিব বিচাৰিছোঁ। নেক্সট কুৱেশ্যনটো দিছে আমাৰ, which of the following easily soluble in toluene? অপশ্যন আছে আমাৰ KCl, CH3OH আৰু CH3C। KCl, CH3COH, CH3Cl তিনিটা অপশ্যন দিয়া আছে, বা সাপোজ ইয়াত তিনিটা অপশ্যনে দিয়া আছে। এনচিআৰটিত বেলেগ বেলেগ লিখা আছিলে, টলুইন নহয় বেলেগ এটা দিয়া আছিলে। মই কুৱেশ্যনটো অকণমান চেঞ্জ কৰি লৈছোঁ, কেতিয়াবা মুখস্থ মাৰিব পাৰে কিছুমানে, চ' কুৱেশ্যনটো অকণমান চেঞ্জ কৰিছোঁ। এনচিআৰটিত টলুইনৰ বদলি বেলেগ আছিলে, এন অক্টেন দিয়া আছে, এন অক্টেনৰ ঠাইত মই কি লিখিছোঁ, টলুইন দিয়া আছে। আৰু যিয়ে নহওক, প্ৰথম কথা বুজিব লাগিব ইয়াত কোনটো কনচেপ্ট ইউজ কৰিম, কোনটো কনচেপ্ট ইউজ কৰিব লাগিব, এনেকুৱা কৈছোঁ। এই কনচেপ্টটোত আমি লিখোঁ যে লাইট ডিজলভ লাইট, লাইট ডিজলভ লাইট, সেইটো এটা লিখা আছে। পলাৰ লাইট পলাৰ, নন পলাৰ লাইট নন পলাৰ, সেইটো কথা বাছি উলিয়ালে হ'ব। এতিয়া পলাৰ নন পলাৰ কেনেকৈ বাছি উলিয়াম, ক্লাছ 11ৰ কনচেপ্ট কিছুমানৰ মনত থ'ব লাগিব। পলাৰ নন পলাৰ বাছিবলৈ ইমান সহজ, ইমান টানো নহয়, কিছুমান কথা আমি পটককৈ মনত পেলালে। এতিয়া KCl, KCl আমি ক্লাছ 10ৰ পৰা পঢ়িবলৈ পাওঁ। KCl পটাছিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড কি হ'ব, এইটো এটা কেটায়ন হ'ব, এটা কি হ'ব এনাইড হ'ব। কেটায়ন এনাইড থকাৰ লগে লগে কি কম্পাউণ্ড, আয়নিক কম্পাউণ্ড, আয়নিক কম্পাউণ্ড, আয়নিক কম্পাউণ্ড। আয়নিক কম্পাউণ্ড মিনছ এইটো এটা কি কম্পাউণ্ড, পোলাৰ, দুটা চাৰ্জ থাকিব, পোলাৰ কম্পাউণ্ড। চ' এইটো হৈছে পোলাৰ কম্পাউণ্ড। টলুইন এটা কি, দিছ ইজ টলুইন। টলুইন মানে হৈছে এইটো এটা হাইড্ৰ'কাৰ্বন হয়, টলুইন। টলুইন হৈছে নন পোলাৰ। চ' পোলাৰ নন পোলাৰৰ মাজত এট্ৰেকশ্যন হ'বনে, মানে সলিবল হ'বনে, পোলাৰ নন পোলাৰৰ মাজত কোনো ধৰণৰ সলিবিলিটি নহ'ব। চ' KClটো তাত খাই গ'ল অপশ্যন। নেক্সট অপশ্যন কি আছে, CH3OH, CH3Cl। ঠিক আছে, এতিয়া পোলাৰ নন পোলাৰ হ'বলৈ এটা কথা আমি মনত থ'ব লাগিব, কিছুমান অৰ্গেনিক কম্পাউণ্ডবিলাক পোলাৰ হ'বলৈ নন পোলাৰ হ'ব, সেইটো বস্তু মনত আমি কেনেকৈ থ'ব লাগিব বা আমি কি বুজিব লাগিব, তাৰ ভিতৰত লুকাই থকা কথাটো যে ইলেক্ট্ৰনেগেটিভ এটম আছে নেকি, ইলেক্ট্ৰনেগেটিভ এটম আছে নেকি। এতিয়া CH3OH ইয়াত কি আছে, ইলেক্ট্ৰনেগেটিভ এটম O, নিশ্চয় এইটো পোলাৰ হ'ব। O থকাৰ লগে লগে গম পাম যে ইয়াত এটা চাৰ্জ ছেপাৰেশ্যন আহি গ'ল, ইলেক্ট্ৰনেগেটিভিটি। নেক্সট এইটো কি হয়, এটা ইলেক্ট্ৰনেগেটিভ এটম কি আছে, নাইট্ৰজেন আছে। ঠিক আছে, নাইট্ৰজেন এটা ইলেক্ট্ৰনেগেটিভ এটম কম্পেৰিজন টু কাৰ্বন। আমি ইলেক্ট্ৰনেগেটিভিটি চিৰিজটো যদি চাওঁ, OFN, এইকেইটাৰ ভিতৰত অক্সিজেন সৰি FON হ'ব, হাইষ্ট ইলেক্ট্ৰনেগেটিভ FONCl, ইয়াৰ এইটো চিৰিজটো। কথাটো কি ক'ব বিচাৰিছোঁ বুজি পোৱা হৈছেনে বাৰু? মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, মই কৈছোঁ যে যেতিয়া আমি এটা বস্তু পোলাৰ নন পোলাৰ চিলেক্ট কৰিবলৈ হয়, পোলাৰ নন পোলাৰ চিলেক্ট কৰিবলৈ যোৱাৰ আগতে আমি কি চাব লাগিব, তাত যোনবিলাক হাইড্ৰ'কাৰ্বন কম্পাউণ্ড মানে অৰ্গেনিক যোনবিলাক কম্পাউণ্ড, সেই অৰ্গেনিক কম্পাউণ্ডখিনিত কোনো ধৰণৰ ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট আছে নে নাই। যদি ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট থাকে তাত কি আহি যাব, আমি ওপৰতে চাবলৈ হ'লে তাত কি থাকিব, নন পোলাৰ পৰা সি পোলাৰ কেৰেক্টাৰ পাব। কিন্তু ইয়াত কোনো ধৰণৰ CH3 আছিলে, ইয়াত টলুইনটোত অকল CH3 আছে, বেলেগ কোনো ধৰণৰ ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট নাই, সেইকাৰণে এইটো নন পোলাৰ হৈছে। এতিয়া এইকেইটা চাম CH3 আৰু ইহঁতৰ ভিতৰত দুইটা ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট আছে, কিন্তু কোনটো বেছি পোলাৰ হৈছে, কিন্তু পোলাৰ হ'ব বেছিকৈ এলকহলটো মোৰ পোলাৰ দেন দিছ চিয়ানাইড। মিথাইল চিয়ানাইডতকৈ এলকহলটো হৈছে বেছি পোলাৰ। ইয়াৰ CH3CN, ইয়াৰ নামটো কি হ'ব, মিথাইল চিয়ানাইড বা ইথাইল নাইট্ৰাইট, IUPAC। কেতিয়াবা আমাৰ IUPAC ইনপুট দিয়া আৰু সেইটো নাযাওঁ, আমি যিহেতু সলিউশ্যন চেপ্টাৰ ষ্টাৰ্ট কৰি আছোঁ, ফিজিকেল কেমিষ্ট্ৰি পাৰ্টত চাইছোঁ, কিন্তু এই কনচেপ্টটো লগাবলৈ হ'লে আমি অৰ্গেনিক কেমিষ্ট্ৰি বা ইনঅৰ্গেনিক কেমিষ্ট্ৰি কনচেপ্ট অকণমান কনচেপ্টটো ইউজ কৰিব পাৰিব। চ' আমাৰ পোলাৰ কোন হ'ল, পোলাৰ হৈছে পুৰা পোলাৰ। এনে দুটাৰ ভিতৰত কম পোলাৰ কোনটো হৈছে, কম পোলাৰ হৈছে CH3CN হৈছে অকণমান কম পোলাৰ। চ' যোনটো বেছি কম পোলাৰ হয় সি ইজিলি ডিজলভ হ'ব এটা নন পোলাৰ হ'ব, মানে ইয়াত পোলাৰিটি আছে, পোলাৰ হয় কিন্তু ইয়াতকৈ কি হ'ব, এইটো কম পোলাৰ। চ' ডেট মিনছ ইয়াৰ সলিবিলিটি কি হৈ যাব, উইচ অফ দ্য ফলোইং ইজিলি সলিবল বুলি ক'লে কি হ'ব, CH3CNটো আমাৰ ইজিলি সলিবল হ'ব। ঠিক আছে, তাত পোলাৰ আছে কিন্তু কম্পেৰিজন টু আদাৰটো তাতকৈ আমি কি ফৰ্মুলা ইউজ কৰিছোঁ, লাইক ডিজলভ লাইক, পোলাৰ ডিজলভ পোলাৰ, নন পোলাৰ ডিজলভ নন পোলাৰ, সেইটো ফৰ্মুলা লগাইছোঁ। ইয়াত এনেকুৱা নহয় যে এইটো
একেবাৰে ডিজলভ হ'ব ঠিক আছে এইটো কনসেপ্ট ইউজ কৰিছো নেক্সট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো কি লৈছো আমি অপচন দিয়া নাই এটা ওৱান লাইনাৰ কোৱেশ্চন আছে কি if there is solution of NH4Cl মানে NH4Cl er solution বনাইছে is greater than 0 হয় what will be the effect of temperature what will be the effect of temperature on solubility হ'ব লাগিছে question টো অকমান মাথাতে বুজিছে what will be the effect of temperature on solubility ঠিক আছে এতিয়া অ্যামোনিয়াম ক্লোৰাইডৰ এটা সলিউশন বনাইছে মানে সাপোজ আমি সোডিয়াম প্লাস সলভেন্ট মিক্স বনালে অ্যামোনিয়াম ক্লোৰাইড বনাইছে মই সাপোজ এটো লৈছো NaCl লৈছো ইয়াত যিকোনো মানে সলিড সলভেন্ট মিলি এটা অ্যামোনিয়াম ক্লোৰাইডৰ এটা সলিউশন বনাইছে ঠিক আছে অ্যামোনিয়াম ক্লোৰাইডৰ এটা সলিউশন বনাইছে অ্যামোনিয়াম হাইড্ৰক্সাইড সাপোজ আৰু কি লৈছো অ্যামোনিয়াম ক্লোৰাইড এনে এটা সিচুৱেচন এটা লৈ লৈছো এটা সল্ট এটো এটা বেস সল্টটো বেসত ডিজলভ হৈ গৈছে ডিজলভ হোৱাৰ কাৰণে আমি এটো কৰিছো বা বেলেগো লব পাৰো কিন্তু এটা কথা মনত ৰাখিবলৈ বুজি পাবলগীয়া কি হৈছে অ্যামোনিয়াম ক্লোৰাইড সলিউশন এটা বনাইছে অ্যামোনিয়াম ক্লোৰাইড সলিউশন এতিয়া এই অ্যামোনিয়াম ক্লোৰাইড সলিউশনটো বনাওতে কি দেখা গৈছে যে সলিউশনটো del H সলিউশনটো that is 0 এতিয়া এটো কি হয় ইয়াৰ পৰা কি বুজিব del H সলিউশন greater than 0 মানে কি টাইপৰ ৰিঅ্যাকশন মানে ইন টার্মস অফ টেম্পারেচাৰটা কেনেকুৱা চেঞ্জ হৈছে টেম্পারেচাৰটো তাৰ বাঢ়ি গৈছে মানে টেম্পারেচাৰ বেছিকৈ লগা হয় কি বাহিৰলৈ উলিয়াই দিয়া নাই টেম্পারেচাৰ নিজলে লৈছে টেম্পারেচাৰ ঠিক আছে সলিউশনটো বাহিৰৰ পৰা টেম্পারেচাৰ নিজে ল'ব ঠাণ্ডা হৈ গৈছে এটা কি ৰিঅ্যাকশন হ'ব এটা এন্ডোথার্মিক কি ৰিঅ্যাকশন এটা এন্ডোথার্মিক রিঅ্যাকশন ওকে এন্ডোথার্মিক রিঅ্যাকশন হলে সদায় কি দিব del H greater than 0 হ'ব এন্ডোথার্মিক হলে তোমরা যদি বুজি নাই পা কি কথা মনত থলে হ'ল এক্সোথার্মিক হলে কি হ'ব del H less than 0 এটো হলে পজিটিভত থাকিলে গ্যাভিটি থাকিলে নেগেটিভ পজিটিভত থাকিলে এন্ডো নেগেটিভত থাকিলে কি হ'ব এটো এক্সোথার্মিক মানে হিটটো ওলাই যাব ৰিঅ্যাকশনটোৰ পৰা হিটটো ওলাই যাব যেতিয়া আমি সলিড সলভেন্ট মিক্স কৰিছো সলিড আৰু সলভেন্ট যেতিয়া মিক্স কৰিছো অ্যামোনিয়াম ক্লোৰাইডৰ সলিউশন যেতিয়া বনিছে ঠাণ্ডা হৈছে ঠিক আছে আমি বেলেগ কিছুমান দ্ৰৱ আমি যদি সলিড কিছুমান পানীত মিক্স কৰো তেতিয়া লাহে লাহে কি হয় গিলাসটো ঠাণ্ডা হৈ যায় অনুমান কৰিব পাৰিছে কিহৰ কথা কৈছো মই বুজি পাইছে কথাটো তাৰ লগত কম্পেয়াৰ কৰিছো কিছুমান ঠাণ্ডা হৈ যায় যে সেইটো আৰু কিছুমান দিলে গৰম কৰি থাকিলে আমি পানীত যদি মিহলাই দিওঁ সলিডটো লাহে কি হৈ যাব কি গৰম হৈ যায় এটো হৈছে এক্সোথাৰ্মিক ৰিঅ্যাকশন এতিয়া আমাক কৈছে যে ইয়াত সলিবিলিটিটো আৰু বাঢ়িবনে নাবাঢ়িব what will be the effect of temperature and solubility মানে অ্যামোনিয়াম ক্লোৰাইড আৰু ফৰ্মেশন হ'বনে নহয় সলিবিলিটি বাঢ়িবনে নাই সো সলিবিলিটি টো কাৰ ওপৰত ডিপেন্ড কৰিছে ইয়াত কোনটো কনসেপ্ট লগাম লি চেটেলিয়াৰছ প্ৰিন্সিপলৰ কনসেপ্ট ঠিক আছে which concept will be used here লি চেটেলিয়াৰছ প্ৰিন্সিপলৰ কনসেপ্টটো ইউজ কৰিব কি হৈছিলে কনসেপ্টটো যদি এন্ডোথার্মিক হয় সিম্পল কথা যদি এন্ডোথার্মিক রিঅ্যাকশন হয় তাত এক্সট্রা টেম্পারেচার দিলে এন্ডোথার্মিক রিঅ্যাকশন হৈছে এক্সট্রা আমি টেম্পারেচার দিছো তেতিয়া ইকুইলিব্ৰিয়ামতে কি কৰিব বিচাৰে টেম্পারেচাৰটো কমাব বিচাৰে ঠিক আছে ইকুইলিব্ৰিয়ামতে টেম্পারেচাৰটো কি কৰিব বিচাৰিব AB সলিউশন কি হৈছে কন্ডিশনটো that H greater than 0 is endothermic reaction endothermic reaction A plus B মিলি কি বনাইছে AB সলিউশন বনাইছে endothermic reaction এটা লি চেটেলিয়াৰছ প্ৰিন্সিপলে কি কয় উল্টা কাম কৰিব আমি যদি ইয়াত এক্সট্ৰা টেম্পারেচাৰটো বঢ়াই দিওঁ আমি টেম্পারেচাৰটো বঢ়াই দিছো কিবা টেম্পারেচাৰটো আমি বঢ়াই দিলো হিট দি দিলো বা বেলেগ কিবা উপায় কৰিছো হিট দি বঢ়াই দিছো এতিয়া কি হ'ব কোনফালে যাব ইকুইলিব্ৰিয়ামটো কোনফালে যাব ইকুইলিব্ৰিয়ামটো ৰাইট হ্যান্ড সাইডে শিফট কৰিব ৰাইট হ্যান্ড সাইডে কিয় শিফট কৰিব আমি টেম্পারেচাৰটো বঢ়াই দিছো আৰু ইকুইলিব্ৰিয়ামে টেম্পারেচাৰটো কি কৰিব বিচাৰিব কমাব বিচাৰিব আমি বঢ়াইছো ইকুইলিব্ৰিয়ামে কমাব বিচাৰিব সো কোনফালে কমিছে রাইট হ্যান্ড সাইডে কমিছে রাইট হ্যান্ড সাইডে যোৱা মানে কি বহা সলিবিলিটি কি হৈ যাব সলিবিলিটি উইল বি
ইনক্রিজ ঠিক আছে এন্ডোথার্মিক ৰিয়েকচন হলে টেম্পারেচার দিলে কনক্লুজন পয়েন্ট কি লিখিম এন্ডোথার্মিক ৰিয়েকচন যদি হয় এন্ডোথার্মিক ৰিয়েকচন হলে টেম্পারেচার বহালে সলিবিলিটি কি হৈ যাব ইনক্রিজ হৈ যাব দ্যাটস ওকে নেক্সট এটা কোয়েশ্চন চাও আমি টাইপৰ এটা কোয়েশ্চন চাও solubility product বুলি লিখিছে the solubility product of glucose the solubility product of glucose in water is 2 mole per liter if temperature is raised by 20 degree if temperature is raised by 20 degrees Celsius, the solubility product okay solubility product option আছে increases greater than 2 moles per liter decreases option C not change option C not change কোৱেশ্চনটো কিছুমান বনোৱা হয় আশা কৰোঁ সবাই কোৱেশ্চনটো দেখিছে যদি বুজা নাই সব ঠাইখিনি যেটা বুজি পাইছে কি কৈছে the solubility product of glucose in water is how much is 2 mole per liter if temperature is raised by 20 degrees Celsius the resultant solubility product কি হ'ব কনসেপ্ট কি লগাম আমি কনসেপ্ট লগাম নিচে গ্যাস প্রিন্সিপলৰ কনসেপ্ট কিন্তু এটা বস্তু কি আমাক দিয়া নাই যে ডেল এক্সৰ কথাটো দিয়া নাই কিন্তু আমি কি জানো যেতিয়া আমি গ্লুকোজ যেতিয়া দোকানৰ পৰা গ্লুকোজটো বা আমি যেতিয়া ঠাণ্ডা কৰোঁ মিক্স কৰোঁ ORS যেতিয়া মিক্স কৰোঁ লাহে পানী যেতিয়া মিলালে কি হ'ব অকণমান লাহে ঠাণ্ডা হয় বটল বা গিলাছটো তলৰ যদি সাৰফেসটো চাওঁ আমি লাহে কি হৈ যায় এইটো ঠাণ্ডা হয় সো এইটো এটা কি ৰিয়েকচন হয় এইটো এটা হৈছে এন্ডোথাৰ্মিক ৰিয়েকচন এন্ডোথাৰ্মিক okay so endothermic reaction hole temperature le ki hoy temperature le ta increases solubility product mane ki hoy KSP solubility product mane hoise concentration of the cation and the anion concentration multiple of the concentration of cation and anion jodi etu digdar lagise etu hoise ionic will be our concept solubility product to ami solubility boli loisu vice versa ami use korise thik ase solubility product cation or anion ki hoy concentration to their multiple है ठीक है सर ये किमान की है एकदम देखा नहीं concentration पर एक बोलते compound है this symbol is used for concentration ठीक है सर बुझी पा होइसे बोले आशा करिलो यातो की होबो टेम्परेचर दिया लगे एंडोथर्मिक रिएक्शन हो करना solubility पाहि अच्छा नेक्स्ट क्वेश्चन comes नेक्स्ट क्वेश्चन सपोज আমি 20 ml CH3A3 আৰু 30 ml toluene লৈছো এতিয়া অপশন এ দিয়া আছে then del B mix equal to 50 ml 60 ml 100 ml and C equal to 40 ml, D equal to 27, 60, 50 ml. কি হ'ব বুজিছে 20 ml C is chloroform আর 20 ml toluene আমি মিক্স কৰি দিম ঠিক আছে এটা মিক্স কৰি দিম আমাক ৰিজাল্টেন্ট ভলিউমটো দিছে ডেল বি মিক্সটো কি সো এইটো কোৱেশ্চনত কনসেপ্ট কোনটো ইউজ কৰিব ইয়াত আমি কনসেপ্ট ইউজ কৰিব লাগিব কনসেপ্ট ইউজ কৰি আমি আইডিয়াল নন আইডিয়াল মানে কি হয় সলিউট আর সলভেন্টৰ যে ইন্টাৰেকশন হৈছে তাত আইডিয়াল আছে না নন আইডিয়াল ঠিক আছে কি জানিব লাগিব এটা কথা মই আগত আমি एग्जांपल যে লৈছিলো পোলাৰ নন পোলাৰ এই কনসেপ্ট দিয়া হৈছে
যেতিয়া পোলাৰ পোলাৰ দুটা থাকিব কি কি কনফিগাৰেচন কৰিব আইডিয়েল হ'ব কি হ'ব আইডিয়েল সলিউশন হ'ব আৰু যদি নন পোলাৰ প্লাস নন পোলাৰ যদি হয় নন পোলাৰ প্লাস পোলাৰ যদি হয় এনেকুৱা কি হৈ যাব সেইটো নন আইডিয়েল ঠিক আছে নে বুজি পোৱা হৈছে কথাটো যেতিয়া পোলাৰ পোলাৰ থাকিব সেইটো কি হৈ যাব আইডিয়েল আৰু কেতিয়াবা যদি কি হয় নন পোলাৰ বা পোলাৰ থাকিলে কি হৈ যাব নন আইডিয়েল আৰু আমি আইডিয়েল বুলি ক'লে জানো আইডিয়েলত কি হ'ব del v mix is equal to 0 হ'ব আৰু নন আইডিয়েলত কি হ'ব নন আইডিয়েলত কি হ'ব del v mix is not equal to 0 ঠিক আছে এতিয়া ক্লোৰোফৰ্ম আৰু টলুইন দুইটাই কি হৈছে নন পোলাৰ হয় দুইটা আৰু নন পোলাৰ হোৱাৰ কাৰণে নন পোলাৰ বা পোলাৰ বা পোলাৰ কি ফৰ্মেশন কৰিব আইডিয়েল ফৰ্মেশন কৰিব সো আইডিয়েল হলে তাৰ ৰিজাল্টটো কি হ'ব 50 এম হ'ব মানে 20 + 30 কৰিলে কি হ'ব আলটিমেটলি 50 পাম কোনো ধৰণৰ চেঞ্জ নহয় ঠিক আছে আশা কৰিছো এইটো বুজি পোৱা হৈছে এতিয়া ইয়াত যদি আমি 20 ml ক্লোৰোফৰ্ম 30 ml যদি কি দিও এচিটন যদি দিও instead of toluene আমি কি দিলো এসিটন দিলো এতিয়া ইয়াত আমি কি চাব লাগিব পোলাৰ নন পোলাৰ এটা কনসেপ্ট ইউজ ক্লোৰোফৰ্ম এটা কি হৈছে নন পোলাৰ এসিটনটো কি আছে এটা পোলাৰ সো এসিটনটো আমাৰ কাৰণে কি হৈছে এটা পোলাৰ আৰু ক্লোৰোফৰ্ম এটো আমাৰ কাৰণে কি হৈছে নন পোলাৰ এতিয়া পোলাৰ নন পোলাৰ কৰিলে কি হ'ব সদায় এটা কি সলিউশন হ'ব নন আইডিয়েল সলিউশন বা নন আইডিয়েল মিক্সার সো ইয়াত ৰিজাল্টেন্ট যেটো ভলিউম হ'ব ৰিজাল্টেন্ট যেটো ভ্যালু মিক্স হ'ব will be always less than 50 ml 20 + 30 কৰিলে আমি 50 পাম 50 কে সদায় কি হ'ব তাৰ হেতু ৰিজাল্টেন্টটো less than 50 ml ঠিক আছে কনসেপ্টটো আশা কৰিছো বুজি পাইছা আমি কোনটো লগাম আইডিয়েল নন আইডিয়েল আছে সো তাত থকা আমি এক্সাম্পলবোৰ ওয়াটাৰ প্লাস ক্লোৰোফৰ্ম হেতু এটা নন আইডিয়েল মিক্সাৰ বেনজিন প্লাস টলুইন দুইটা কি হ'ব তো আইডিয়েল বুলি ক'লে ৰিজাল্টেন্ট ভলিউম তাৰ আমি যিমান কৈছো প্লাস কৰিলে টোটালটো এডিশন মতে আহিব 20 প্লাস কৈছো 40 ml আহিব 100 প্লাস কৈছো 200 ml আহিব ঠিক আছে আইডিয়েল নন আইডিয়েল আচ্ছা নেক্সট কোৱেশ্চনটা চাইছো নেক্সট কোৱেশ্চনটা হৈছে 1% W/V glucose 1 molar glucose elevation in boiling point আচ্ছা অকল যে এমসিকিউ আহিব এটো নহয় আমি জানো যে তাত এমসিকিউ ঠাইত আজিকালি ঠাইত মানে তাৰ কিছুমান কোৱেশ্চন এছাৰশন ৰিজন আহিব সো এনেকুৱা কোৱেশ্চন বিলাক এছাৰশন ৰিজনৰ হ'ব পাৰে যে আমাৰ del v mix of chloroform is less than 50 ml ৰিজন আমাক দি দিব যে ইট ইজ এ নন আইডিয়েল সো আমি ক'ব লাগিব যে ইট ইজ কাৰেক্ট or not correct বা assertion to correct হৈছে না reason to correct হৈছে so এইবিলাক তো গম পাইছা কেনেকৈ এপ্ৰোচ কৰিব লাগিব তো নেক্সট দিছে আমাৰ কোৱেশ্চন তো 1% W/V glucose 1 molar elevation in boiling point higher in ঠিক আছে দুইটাতে 1% দিছে এটা হচ্ছে 1 molar ম্যাক্সিমাম স্টুডেন্টৰ কনফিউজন থাকে এইবিলাক আমি কি ঠিক ঠিক আছে 1 molar বুলি ক'লে বুজি পাব লাগিব যে 1 molar বুলি ক'লে 6.002 10 to the power 9 আৰু এলিভেশন ইন বয়লিং পয়েন্ট এটা কি হয় কোলিগেটিভ প্রপার্টি কি প্রপার্টি কোলিগেটিভ প্রপার্টি সো কোলিগেটিভ প্রপার্টি কার উপর ডিপেন্ড কৰিব নাম্বার অফ পার্টিকলস নাম্বার অফ সলিডৰ যিমান পাৰি সো এটা কি হ'ব 6.0 আচ্ছা ইয়াত আমি চাও 1% বুলি ক'লে আমি ফর্মুলা কি হয় এলিভেশন ইন বয়লিং পয়েন্ট del P মানে আছে kbm suppose লৈছো ওকে 1% বুলি যদি চাও 1% মানে কি হয় 1 divided by ইয়াৰ যদি আমি মোলাৰিটি উলিয়াবলৈ যাই পাই আমি কনসেন্ট্ৰেচন যদি উলিয়াবলৈ যাও 1/180 হৈছে 1 মোলাৰ নহয় 1 মোলাৰ কি হ'ব 6.002 1% বুলি ক'লে এটা কিমান হৈছে গিভেন মাস বাই মোলাৰ মাস 1/180 কোৱান্টিটিটো কমি গ'ল কি হৈছে কোৱান্টিটি কমি গৈছে তাৰ এমাউন্টটো কমি গৈছে 1 মোলাৰ বুলি ক'লে 6.00 ডাইৰেক্ট ইয়াত কি হ'ব কিন্তু 1% বুলি ক'লে 1/180 হে নাম্বাৰ অফ মোলস আমি যদি চাও নাম্বাৰ অফ মোলস 1 মোলাৰ বুলি ক'লে 6.002 10 to the power
1 মোল এটা ইয়াত মোলস কিমান আছে 1% বুলি ক'লে 1/1 নাম্বাৰ অফ মোলস যদি ইয়াত কমি থাকে তেতিয়াহ'লে আলটিমেট টোটেল মাল্টিপ্লিকেশ্যন করতে কম হ'ব বুজি পোৱা হৈছে কথাটো নাম্বাৰ অফ মোলস টো কমি গ'ল ইয়াত নাম্বাৰ অফ মোলস 1 মোল আছে বাকি বেলেগ কথা চাব লগা নাই নাম্বাৰ অফ মোলস ইয়াত কিমান আছে 1 মোল ইয়াত নাম্বাৰ অফ মোলস কিমান আছে 1/180 ঠিক আছে কথাটো 1/180 পার্সেন্টেজ কৈছে ন গিভেন মাছ বাই মোলাৰ মাছ সো কোন বাহিব 1 মোলাৰত বাহিব आपण এইটো বুজি পোৱা হৈছে কনসেপ্টটো কেনেকৈ ইউজ কৰিম এতিয়া অস্মটিক প্ৰেছাৰ বুলি খুব দিব পাৰে অস্মটিক প্ৰেছাৰ কোন বাহিব 1% বাহিব নে 1 মোলাৰ বাহিব সো যিয়ে নাথাকক এটো 1% বা 1 মোলাৰ ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন চাইছো সোডিয়াম সালফেট আৰু ইফালে মই যদি লওঁ NaCl elevation in boiling point will be greater in elevation of boiling point greater in what that question is sodium sulfate and this is sodium chloride 1 molar total molar 1 molar elevation of boiling point what bahib কি কনসেপ্ট লগাম ইয়াত আমি কনসেপ্ট লগাম আই ফ্যাক্টর কনসেপ্ট মানে ভেন্ট ফ্যাক্টর কনসেপ্ট ঠিক আছে ভেন্ট ফ্যাক্টর কনসেপ্ট এটা কি লগাম সোডিয়াম সালফেট যদি ভাঙে কি ভাঙিলে কি দিব 2Na SO4 আই ইকুয়াল টু কিমান হ'ব ইয়াত 2 + 1 সালফেট এটা দিছে দুটা Na দিছে আই ইকুয়াল টু 3 2 + 1 equal to 3 सोडियम क्लोराइड तो भाঙিলে কেনেকৈ ভাঙিব Na plus Cl minus 1 Na plus 1 Cl minus so I equal to কি হ'ব 1 plus 1 is equal to I ভ্যালুটো ক'ত পাহিব ডিসোসিয়েশন ক'ত বেছি হ'ব নাম্বার অফ পার্টিকলস ক'ত বেছি হ'ব সলিউশনত যোৱাৰ পিছত 2 plus সালফেট দুটা Na এটা সালফেট 2 plus 1 sulfate so sulfate number of particles code bahega number of particles code bahega sodium sulfate so elevation and boiling point again it is a colligative property so কোনটো bahega na elevation and boiling point কৰিব sodium sulfate ঠিক আছে আশা কৰো এইবোৰ কোৱেশ্চনবোৰ অকমান আজি স্টাৰ্ট কৰিছো বুজি পোৱা হৈছে যদি অকমান স্লোলি চোৱা হয় তেতিয়াহ'লে আৰু মনকে বুজি পোৱা হ'ব আৰু ৰিলেটেড থিওৰিখিনি আমি পঢ়িব লাগিব 1 by 1 কেনেকৈ ইউজ কৰিম ভেন্ট ফ্যাক্টৰ টাৰ্মটো কেনেকৈ ইউজ কৰিব লাগিব কোৱেশ্চন ওয়াইজ বা MCQ ওয়াইজ ঠিক আছে থ্যাংক ইউ